নমস্কাৰ, আজি দেখিছেনে আপোনালোকৰ বাবে টচ আৰু মুগা মিক্স থকা যোৰা লৈ আনিছোঁ। হাতশালত বোৱা হয়, কি ধুনীয়া লাগিছে। আপোনালোকে কাৰোবাক লাগিলে মানে অৰ্ডাৰ কৰিব পাৰিব। হাতশালত বোৱা হয়, চকলেট কালাৰ হয়। যেনেকুৱা ৰঙৰ লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব। কাৰণে আজি বহুত ধুনীয়া ধুনীয়া মিচিং যোৰা লৈ আনিছোঁ। এইবিলাক চাওক কি ধুনীয়া ধুনীয়া। আপোনালোকক কাৰোবাক লাগিলে মানে আপোনালোকে মোক যোগাযোগ কৰিব। আপোনালোকক যেনেকুৱা ধৰণৰ কাপোৰ লাগে, যি কালাৰ কাপোৰ লাগে, ডিজাইন মাজত গেৰো দিয়া হয়। এইযোৰ কাপোৰ কি ধুনীয়া লাগিছে। আপোনালোকক কাৰোবাক লাগিলে মানে মোক কমেণ্টত জনাব। এইযোৰ চাওক কি ধুনীয়া লাগিছে। এইযোৰ পূৰা এক হাত আছে ফুলটো, চিম্পুল হয় অলপ। এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব, আৰু কাৰোবাক লাগিলে মানে মোক যোগাযোগ কৰিব। দেখিছেনে, মই আগৰ হিৰকটো কাটি পিনি আকৌ সৰু ফুলৰ হিৰক এটা বান্ধি আছোঁ। দেখিছে, এডাল এডালকৈ বান্ধি গৈ আছোঁ। দুডাল ওপৰত দুডালকৈ প্ৰথম বাছি লৈছোঁ, বাছি লৈ পিনে দুডাল দুডালকৈ বান্ধি গৈ আছোঁ। দেখিছে, এইটো ভিডিঅ' আগতে কৰি থোৱা আছিলে। আকৌ শালত গামোচা দুখন ওলালে, সেই দুখন কাটিলোঁ। যিহেতু আজি এই দুখন নিবলৈ আহিব। দেখিছে, এখন মাজত বুটা দিছোঁ, এখন এটা চাইডে ফুল দিয়া আছে। এখন গামোচা অৰ্ডাৰ হৈছে, ঢেকীয়াজুলিত দিব লাগে। ইয়াৰ আগতে এই চেম গামোচা এখন মই অৰ্ডাৰ দিছোঁ, আপোনালোকক ভিডিঅ' দেখাইছিলোঁ। ফুলটো মই হিৰকত তুলি লৈছোঁ, কাষৰিটো মই কাঠিয়ে বাছি দিছোঁ, হিৰকত তুলি নাথাকিলোঁ। আৰু দেখিছেনে, কাঠিৰ লগত বাছি দিছোঁ কাষৰিটা। এই গামোচাখন ৰাতিপুৱা মই মেৰ খাব পৰাকৈ বৈ লৈ গামোচাখন কাটিছোঁ। যিহেতু কাটি লৈ পিনে দহি খুৱাই দিব লাগিব। ইয়াৰ আগৰ গামোচাখন মই দহি খুৱাই দিয়া নাছিলোঁ। এখন দেখিছেনে, এইখন গামোচাখন কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত। কাৰোবাক লাগিলেও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। দেখিছেনে, দেখিছে মই কাটি আকৌ দহি খুৱাইছোঁ। দহি খুৱাই দি যিহেতু নিব আহিবই অলপ দেৰিকৈ, সেইকাৰণে মই লগে লগে দহি খুৱাইছোঁ। এই গামোচাখনত বগা কালাৰ বোৱা নাই, ক্ৰীম কালাৰ বৈছোঁ। কালাৰটো ইমান উজ্জ্বলকৈ হোৱা নাই, বগাত ক্ৰীম কালাৰ বৈ দিছোঁ যে অলপ পাতলা হৈছে কালাৰটো। আপোনালোকক লাগিলে অৰ্ডাৰ কৰিব। নমস্কাৰ, দেখিছেনে, মই আগৰ হিৰকটো কাটি পিনি আকৌ সৰু ফুলৰ হিৰক এটা বান্ধি আছোঁ। দেখিছে, এডাল এডালকৈ বান্ধি গৈ আছোঁ। দুডাল ওপৰত দুডালকৈ প্ৰথম বাছি লৈছোঁ, বাছি লৈ পিনে দুডাল দুডালকৈ বান্ধি গৈ আছোঁ। দেখিছে, এইটো ভিডিঅ' আগতে কৰি থোৱা আছিলে। আকৌ শালত গামোচা দুখন ওলালে, সেই দুখন কাটিলোঁ। যিহেতু আজি এই দুখন নিবলৈ আহিব। দেখিছে, এখন মাজত বুটা দিছোঁ, এখন এটা চাইডে ফুল দিয়া আছে। আজি মই বহুত সুখী, কাৰণ মোৰ হাতত এটা বিদ্যা আছে। সেই বিদ্যাটোৱেদি মই 2 টকা পইচা ইনকাম কৰি আছোঁ। মই বেলেগৰ হাতত হাত পাতিব লগা হোৱা নাই। মোৰ প্ৰয়োজনীয় বস্তুকেইটা মোৰ নিজে চলাকৈ, মোৰ সৰু সুৰা বস্তুকেইটাকে মই নিজে আনি ল'ব পাৰিছোঁ। মানুহজনৰ ওচৰত আজি মই হাত পাতিব লগা হোৱা নাই, মানুহজনক মই খুজিব লগা নাই। মানুহজনে নিজে কৰে। হয়, মই মানুহজনক বহুত পইচা পাতি দি পিনে সহায় কৰিব পৰা নাই, কিন্তু মই যিখিনি পাৰিছোঁ ন, যিখিনি কৰিছোঁ, ময়ো বহুত গৌৰৱ কৰোঁ, আৰু মোৰ মানুহজনে মোক বহুত গৌৰৱ কৰে। আজি ইমানখিনি যে কৰিছোঁ, কেৱল মোৰ মা দেউতাৰ কাৰণে কৰিছোঁ। যদি মোক মা দেউতাই শিক্ষাৰ উপৰিও হাতৰ বিদ্যা যদি শিকাই নপঠালে হয়, হয়তো মই এইখিনি আজি কৰিব নোৱাৰিলোঁ হয়। দুপৰি হৈ পিনে ঘৰতে এনেই বহি থাকিব লগা হ'ল হয়। এইখিনি মা দেউতাই দিলে কাৰণে মই আজি ইমানখিনি কৰিব পাৰিছোঁ। মানুহে কাম কৰিবলৈ লাজ কৰিব নালাগে। সেয়া যে আপোনালোকে এতিয়া দেখিলে ডাঙৰ ফুলৰ গামোচা, সেনেকুৱা গামোচা মই 5খনমান বিক্ৰী কৰিলোঁ। মানুহবিলাকে মানে দাম দিবলৈ ইমান নোখোজে, কাৰণ সেই গামোচাকেইখন বওঁতে বহুত কষ্ট হয়। মই কাঠিয়ে বাচিছিলোঁ যে, সেইকাৰণে বহুত কষ্ট হয়। যিমানটো দাম ল'ব লাগে সিমানটো দামেই লৈছোঁ। তাতকৈ মই আপোনালোকৰ পৰা কাৰোৰ পৰা মই বেছি অভাৰ দাম নলওঁ। ধুনীয়াকৈ এনেকুৱা গামোচা মই অৰ্ডাৰ দিলেহে বৈ দিওঁ। আগতীয়াকৈ অৰ্ডাৰ দিব লাগিব, তেতিয়া মই এসপ্তাহমান ভিতৰত গামোচাকেইখন ধুনীয়াকৈ ওলাই দিওঁ। তাতকৈ সৰু ফুলৰ গামোচা মই বৈ পিনে ষ্টক কৰি থৈ দিওঁ। আপোনালোকক কাৰোবাক লাগিলে মানে অৰ্ডাৰ কৰিব। আপোনালোকে যদি কাৰোবাৰ বিয়াৰ কাৰণে মান ধৰা গামোচা সেনেকৈ যদি অৰ্ডাৰ দিব বিচাৰে, সেনেকৈও দিব পাৰে। মই ইয়াৰ আগতে 40খন গামোচা সেনেকৈ বিয়া এখনৰ কাৰণে অৰ্ডাৰ আছিলে, সেই বিয়াখনত দিলোঁ। আৰু এতিয়া 50খন অৰ্ডাৰ দি থৈছে বিয়াৰ গামোচা, সেনেকৈ সেয়া বৈ আছোঁ। মই তাৰ আগতে মানে অলপ
বেছি ফুলৰ অলপ গামোচা মানে বৈ পিনি ষ্টক কৰি থৈ দিম বুলি ভাবিছোঁ। আপোনালোকৰ